আজি আপুনি চাব পাৰে আমি নিজৰ হাতেদি গাখীৰ বনাইছো আৰু নিজৰ হাতেৰে গাখীৰ বনাইছে মই ভাবিছো বেলেগ কিবা আৰু মানে বেলেগ আৰু समझ रहे हो समझ रहे हो আমি নিজৰ হাতেদি বনাইছো প্লিজ আহিব আমাৰ গাখীৰ খাব কাৰণে বহুত টেষ্টি হয় নিশ্চয় নিশ্চয় তোমাৰ ইয়াতে মই যাম এদিন হ'লেও মই যাম তোমাৰ গাখীৰটো খাবলৈ কাৰণ নিজৰ হাতেৰে গাখীৰ বনাইছে আৰু ক'বলগীয়া নাই কাৰণ ইমান টেষ্টি হ'ব আৰু ক'বলগীয়া নাই কাৰণ তোমাৰ নিজৰ হাতেৰে বনাইছে এদিন মই যামেই চিয়'ৰ একদম তো মোৰ কাৰণেও গাখীৰ বনাই থবা একদম চিয়'ৰলি মই যামেই নমস্কাৰ বন্ধুসকল আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো ইমানেই দামক ক'বলগীয়া হৈছে আৰু ক'বলগীয়া নাই কাৰণ আজি আপোনালোকে কেইজনমান মহাপ্ৰাণীক দেখা পাব এই প্ৰাণীসকলক আপোনালোকে এতিয়া চিনি ল'ব আৰু চাই ল'ব যে কেনেকুৱা মহাপ্ৰাণী মই ক'বলৈ গৈছোঁ তো বলক ইয়াৰ পৰা বেছি কথা নবঢ়াই আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক মোৰ লগত আজি আপুনি চাব পাৰে আমি নিজৰ হাতেদি গাখীৰ বনাইছো আৰু নিজৰ হাতেৰে গাখীৰ বনাইছে মই ভাবিছোঁ বেলেগ কিবা আৰু মানে বেলেগ আৰু शाबाश बेटा আপোনালোকৰ আমি নিজৰ হাতেদি বনাইছো প্লিজ আহিব আমাৰ গাখীৰ খাব কাৰণে বহুত টেষ্টি হয় নিশ্চয় নিশ্চয় তোমাৰ ইয়াতে মই যাম এদিন হ'লেও মই যাম তোমাৰ গাখীৰটো খাবলৈ কাৰণ নিজৰ হাতেৰে গাখীৰ বনাইছে আৰু ক'বলগীয়া নাই কাৰণ ইমান টেষ্টি হ'ব আৰু ক'বলগীয়া নাই কাৰণ তোমাৰ নিজৰ হাতেৰে বনাইছে এদিন মই যামেই চিয়'ৰ একদম তো মোৰ কাৰণেও গাখীৰ বনাই থবা একদম চিয়'ৰলি মই যামেই इतने तेजस्वी लोग हैं हमारे पास হিমন্ত বিশ্ব শৰ্মা কি দিছে আপোনাৰ আমাৰ নিজৰ ভাই হয় ভাই হয় খুৰী আপুনি বেছি কৈ দিলে কাৰণ মোদী যদি আপোনাৰ ভণ্টি হয় আৰু হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ভাই কেনেকৈ হ'ব বুজি পোৱা নাই মই আৰু খুৰী আপুনি কি ক'লে মই আপোনাৰ কথাকেই বুজি পোৱা নাই মোদী কি হয় আপোনাৰ ভণ্টি হয় ভণ্টি ভণ্টি शाबाश बेटा बहुत बढ़िया ৰাতি কাৰেণ্ট নাছিল বাবে হাততে মম এডাল জ্বলাই লেটিনলৈ বুলি গৈছিলোঁ কোনোবা আকৌ জহনি আপুনি লেফ্টিনেণ্ট মম চলাই লৈ গৈছে কি বাল লৈ গৈছে আমাৰতো কি আহে যায় এইবিলাক আপুনি কিয় কৈ আছে হে বাদ কোনোবা আকৌ জহনি যোৱা এটাই হেপী বাৰ্থডে বুলি কৈ মমডাল নুমুৱাই থৈ গুচি গ'ল নহয় এই বাৰ্থডে চেলিব্ৰেট কৰিবলৈ তুমি ভালকৈ কৰক লেফ্টিনেণ্ট তুমি বাৰ্থডে চেলিব্ৰেট কৰে নেকি কি মূৰ্খ মানে কথা কৈ আছে এইবিলাক কথা ক'বলৈ নাপায় আপুনি ছোৱালীজনী ইমান কষ্ট কৰি এটা ৰীল বনাই আছে আৰু তই এনেকৈ মৌচুমত থিয় হৈছ মানে তোক আৰু ক'বলগীয়া নাই অনুমান পোৱা গৈছে তই দেখোন সি চিগৰীয়াত থিয় হৈছ নে কিবা কিবি আৰু তোক লৈয়ে ৰীল বনাই আছে তই গমেই পোৱা নাই এই দুনিয়াতেই নাই তই মানে তই কি ওপৰৰ দুনিয়াত আছ নে তোৰ মাটি তলৰ দুনিয়াত আছ কি দুনিয়াত আছ তই তোক লৈ ৰীল বনাই আছে ইমান কষ্ট কৰি আৰু তুই এনেকুৱা মৌচুমত থিয় হৈছ আৰু ক'বলগীয়া একো নাই আৰু চাক পিছৰখিনি চাক কি কৰে পাই এনেকৈ চাব নাপায় তো অকণমান এতিয়া সময় আছে বহুত সময় আছে তোৰ এতিয়া শিকিবলৈ কাৰণ তোৰ যিটো মানে থিয় হয় যিটো মুচুমটো ধৰ ন সেইটো এতিয়া সলনি কৰ কাৰণ ৰিলছত ভিউজ এনেই নাহে আমি যে বনাওঁ আমাৰতো ভিউজ নাহে কাৰণ আমি এনেকৈ তোৰ মুচুম ধৰিব নোৱাৰোঁ তো এতিয়া মানে তই অকণমান ভালকৈ মুচুমটো ধৰ যাতে এক্টিংটো পূৰা ভালকৈ কৰ আৰু যাতে ভিউজ অকণমান পাই ছোৱালীজনী ইমান কষ্ট কৰি বনাই এইটো ছোৱালীজনে নাচি আছিল এতিয়া চাইছোঁ যে খুৰীজনীৰ লগতে নাচি আছে বা ভাইৰেল হ'বলৈ কিমান মন আমাৰ মন নাই আপোনাৰ মন নাই আপোনালোকে ভাইৰেল হওক আমি কি কৰিম আৰু আমি এনেকৈ চলি বুলি যামগৈ একদম ভাইৰেল হ'লে হ'ম নহ'লে আৰু আপোনালোকে ভাইৰেল হওক ডান্স কৰি ডিস্কো কৰি বাল কৰি চাল কৰি যাওক আপোনালোকে ভাইৰেল হওক আমি নহওক अगर तुम्हारी गर्लफ्रेंड नहीं है तो ये लो আৰে বোৱাৰী ইমানকৈ দিব নালাগে মই তুমি যে এনেকৈ কিছুমান ভয় খাই গৈছোঁ কাৰণ এনেকৈ দিব নাপায় তুমি দিবলৈ মন আছে মোৰ ওচৰত আহা নহ'লে মোক মাতি দিয়া হোৱাটছআপ নাম্বাৰটো দি দিওঁ মানে মোবাইল নাম্বাৰটো দি দিওঁ কণ্টেক্ট কৰিলোঁ আৰু মোক কণ্টেক্ট কৰি তাৰপাছত দিয়ে এনেকৈ দিছে কি একো মোবাইলতহে দিছা মোকতো দিয়া নাই মইতো ছিংগেলেই হ'ব দিয়া তুমি এনেকৈ দিব নাপায় তথাপিও মানে কণ্টেক্ট কৰিবা মোৰ লগত গ'লে তাতে পূৰা মজা হ'ব লাভ নাই আমাৰ আছেও তোমাৰ আছে সেই তোমাৰহে আছে আমাৰতো নাই এতিয়া আমাৰ সন্মুখত কিয় কৈ আছে মোৰ আছে লাভ নাই তোমাৰ পিছত কোন যাব ইমান কিন ছোৱালী আৰু তোমাৰ পিছত দৌৰিব মানুহ ন দৌৰিব নাপায় তোমাৰ আছে তুমি লৈ বহি থাকা নহ'লে এনেকৈ লৈ পেলাই তাক চুঁচৰি থাকা আমাৰ কি দৰকাৰ আছে তাক লাভ নাই আমাক কৈ আছে একো লাভ নাই নহয় আমাক ক'বলৈ আচ্ছা
আছেও কি বুঝিয়ে নাপায় আরে ভাই তুমি বুজি নোপোৱা কিয় আমাৰহে নাই সিহঁতৰতো আছে আৰু লাভ নাই মানে কৈছে তুমি বুজি পোৱা নাই মানে তোমাক আৰু নিদিয়ে লাভ নাই চালেও লাভ নাই আৰু নিদিয়ে কাম নহ'ব চি কাম নহ'ব ভাই কি আছে সেইটো তুমি অকলো বুজিয়ে পোৱা নাই কোন ক্লাছত পঢ়ি আছা ভাই এতিয়া তুমি कहना क्या चाह रहे हैं भैया आप বাকী ঘৰত কোন কোন আছে তোমাৰ মই দেউতা মা ছিংগল চাইল্ড মই আংকলে নোৱাৰিলে আৰু ন তাৰপাছত মানে আৰে ভাই আংকলে নোৱাৰিলে সেইটো তোক সুধিবলৈ কোনে কৈছে তই কোন তই সুধিবলৈ তই নহ'লে গুচি যা আৰু আংকলে নোৱাৰিলে তই গুচি নগ'লি কিয় তেতিয়া কি বোলে কৈ আছ বাহানা বনাই আছ আংকলে আৰু নোৱাৰিলে তই গুচি যা তই গুচি সেইফালে তই গুচি নগ'লি কিয় তই তোক থাকিলে পুৰা একদম হ'লেহেঁতেন क्या कहना क्या चाह रहे हैं भैया आप বুকুৰ বিষ হৈছিল এক্সৰে কৰিছিলোঁ ধুনীয়া ধুনীয়া ল'ৰা 10টা মানৰ ফটোহে ওলাইছে ওলাবই আজিকালি বোৱাৰীহঁতৰ এইটোৱেই কাম গোটেই দিন ল'ৰাৰ লগত এইটো ল'ৰাৰ লগত সেইটো মেছেজ কল এইটো কৰি থাকে সেইটো কৰি থাকে নোলাব কিয় 10টা নহয় 20টাহে ওলাইছে তুমি মিছা কথা কৈছা 10টা কম কৈছা তুমি এনেকৈ इसकी माँ का भोला चेहरा আপোনাৰ বিয়া যেতিয়া হৈছিল মনত পৰেনে কথাবিলাক এই শুট মানি আৰে ডিম্পু বাই তুমি এনেকৈ ক'বলৈ নাপায় কাৰণ যেতিয়া বিয়া হৈছিল খুৰীজনৰ হয়তো খুৰাজনে ইমান আৰু নাপালে সেইকাৰণে খুৰীজনক মানে এতিয়া বেয়া পাইছে তুমি সোধাৰ কাৰণে এনেকৈ ক'ব নাপায় ডিৰেক্ট তুমি সুধি আছে কিয় অকণমান বহলাই সোধা না এনেকৈ ক'লেতো সকলোৱে বেয়া পাব না আমিতো বেয়া পাম তো খুৰীজনক বেলেগ ষ্টাইল মানে বেলেগ কিবা সুধি পেলাই তাৰ পিছতহে ক'ব লাগিছিল তুমি ডিৰেক্ট সুধিলা আপোনাৰ বিয়া তেতিয়া এনেকৈ সুধিব নাপায় খুৰীজনে বহুত বেয়া পাইছে হ'ব দিয়ক খুৰী আৰু নুসুধে আপোনাক ডিম্পু দাই কেতিয়াও লাজ পালে ন এতিয়া আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক নহয় খুৰী যিটো হৈছে বাদ দিয়ক এতিয়া গুচি গৈছে এতিয়া আৰু ডাঙৰীয়া আৰু নাহে ডাঙৰীয়া যি আহি পেলাই অপমান পালে আপোনালোকৰ পৰা ৰং চং মহলি পেলাই কি কৰিছে গাত কি লগাইছে এইবিলাক দি পেলাই ডাঙৰীয়া এতিয়া ঘাঁহ খাবলৈ আপোনাক সময় নিদিয়া হ'ল ডাঙৰীয়া পস্তাব হ'ল যে এটা আহি পেলাই মই মৰিও নেকি আৰু আপোনালোকে কি হাৰাশাস্তি দিলে ডাঙৰীয়াজনক এতিয়া ডাঙৰীয়া আৰু ক'তনো থাকিব ডাঙৰীয়া এতিয়া পলাল এতিয়া আৰু নাহে ডাঙৰীয়া আৰু মাতিলে নাহে আৰু আপোনালোকে কি এই অবদ্ধ মাৰি লগাইছে ডাঙৰীয়া আহক ডাঙৰীয়া এইটো সেইটো ডাঙৰীয়া গোটেই দিন খাবলৈ নাপালেও খা এনেকৈ কৰি আছে এনেকৈ কৰিবলৈ নাপায় হয়তো ডাঙৰীয়া বহুত বেয়া পাইছে আপোনালোকক ৰাহুল গান্ধী অসমলৈ আহিছে ন্যায় যাত্ৰা কৰিছে মই চিনি নাপাওঁ ৰাহুল গান্ধী কোনটো গ্ৰহৰ পৰা আহিছে কিমানো চিনি পাব নালাগে আপোনাৰ হয়তো আপুনি নিজৰ নামটোহে পাহৰি গৈছে যে মোৰ নামটোৱে কি আপুনি ৰাহুল গান্ধীক ক'ত চিনি পাব ৰাহুল গান্ধী আপুনি চিনি ক'ত পাব ৰাহুল গান্ধীটো থাকে বহুত দূৰত থাকে অসমতো নাথাকে অসমৰ হিমন্ত বিশ্ব শৰ্মাটো থাকে ভালকৈ চিনি নাপায় আপুনি মই নাজানো কোন গ্ৰহৰ প্ৰাণী মই নাজানো ৰাহুল গান্ধী কোন গ্ৰহৰ প্ৰাণী মই নাজানো আৰু কেনেকুৱা ধৰণৰ এলিয়েন মই নাজানো ঠিকেই কৈছে সেয়া আপোনাৰ অষ্ট্ৰেলিয়া এটা গ্ৰহ আছে অষ্ট্ৰেলিয়াত মানে এটা গ্ৰহ বনাইছে তাৰ পৰা আহিছে ৰাহুল গান্ধী তাৰ পৰা একদম চিধা নামি পেলাই আহি গৈছে ৰাহুল গান্ধী এইটো মজাৰ গ্ৰহ আপোনাৰ সেইটো লিষ্টত নাই কিন্তু আপোনাৰ 8টা গ্ৰহৰ ভিতৰত সেইটো মানে এক্সট্ৰা এইটো গ্ৰহ অষ্ট্ৰেলিয়াৰ গ্ৰহ এইটো সেইটো আপুনি ক'তনো শুনা পাব ক'তনো বুজি পাব ৰাহুল গান্ধী তাৰ পৰাহে আহিছে আপুনি চিনি নাপায় নহয় শাহরুখ খান কোন আমি কিয় চিন্তা কৰো আমাৰ ইয়াত যত শাহৰুখ খান আছে হয় না মামা এতিয়া শ্বাহৰুখ খানক চিনি নোপোৱা হ'ল কাৰণ মামা গোটেই ৰাতি টোপনি নাযায় চিন্তাত থাকে যে মামা এইটো কি সেইটো ভাবি থাকে ইলেকশ্যনৰ এইটো সেইটো এইবিলাক ভাবি থাকে শ্বাহৰুখ খানক ক'ত চিনি পাব মামাহে এই চিনি পায় আপোনাৰ এইটো যেতিয়া মানে আগৰ দিনৰ যিবিলাক এক্টৰ আছিল সেইবিলাকহে চিনি পায় শ্বাহৰুখ খানক সলমান খানক হয়তো চিনি নাপায় মানে বিশেষকৈ শ্বাহৰুখ খানক ক'তনো চিনি পাব শ্বাহৰুখ খান অসমত অহাই নাই চিনি ক'তনো পাব এতিয়া কিবা দোষ আছে মাৰ্জনা কৰিব একো দো নাই আপোনাৰ একো দো নাই মই কৈছোঁ নহয় আপোনাৰ একো দো নাই কি মাৰ্জনা কৰিব আপোনাৰ দোষেই নাই মাৰ্জনা ক'ত কৰিব আপুনি ইমান খুৰী মানুহ আৰু আপোনাৰ কি দোষ আছে নেকি আপুনি একো কৰাই নহয় এই বোৱাৰীহঁতেহে কৰে লিং লাং লগাই 3-4টাৰ লগত আপোনাৰ কি দোষ আছে আপুনি কিনো কৰিব এতিয়া ভগৱানে আহি পেলাই এতিয়াতো কৰিব ৰাস্তা নাই আৰু মমিন আলীৰ গুৰাক লৈ আপোনাৰ কি এইবিলাক কৰি আছে
এইবিলাকতো আৰু ক'ব নাপায় আপোনালোকে তো যিটো হওক বাদ দিয়ক এইবিলাক কৰিব নাপায় নহয় আৰে তই এনেকৈ চাই নাথাকিবি মোৰ খং উঠি যায় তোক চালে তই এনেকৈ সিটো কি চাই এটা কৈ পেলাই খা তোৰ এইবিলাক কিবা এক্টিং হ'ল নেকি তই কি ভাবি আছ নিজক মই পুৰা এক্টিং জনা থিয় হৈছোঁ মানুহে মোক ভাল পাই আছে কিন্তু ভাল নাপায়তো কোনেও ভাল নাপায় কি পুৰা একদম মুচুম দৰি থিয় হৈ আছ এইবিলাক এতিয়া এইবিলাক এতিয়া নতুনকৈ কিবা কিবি এক্টিং কৰ তাৰ লগত সি ছোৱালীজনে চাচোন কিমান কিউট আৰু তই কিমান কোলা চাচোন তই আগৰ পৰা কোলা নেকি এতিয়া নতুনকৈ কোলা হৈছ তুমি মানে সৰুৰ পৰাই ক'লা নে পাছত ৰ'দত থাকি তুমি ক'লা হ'লা মই সৰুতো কোলা আছিলো মই বহুত কোলা আছিলো এতিয়া মানে এতিয়াও বহুত পৰমদা আপুনি নাজানে সি আগৰ পৰাই কোলা আছিল জন্মৰ পৰা সেইকাৰণেতো সুন্দৰ হোৱা নাই চাগে ফেৰভাৰ বুলি লগোৱা নাই ফেৰলাভলি চনু পাউডাৰ এইবিলাক লগোৱা নাই সৰু থাকোঁতে হ'ব দিয়ক আনি দিব তোক কোনোবাই যা লগাবি আৰু সুন্দৰ হবি এতিয়া আৰু ছোৱালীজনীক চাইছোঁ আৰু তোক চাইছোঁ কিমান কিউট ছোৱালীজনী আৰু তই কিমান কোলা তেনেকুৱা নাপায়